প্রধান শিক্ষয়িত্রী মঙ্গলদৈ ওদালগুৰি সমষ্টিৰ জাহান গোলাম গামোচাৰ সন্মান দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে কম আছে, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি খুব খৰতকীয়া কৰিছোঁ, লগতে বতাৰ প্ৰতি বেয়া আছে। দলত আধাৰৰ কাৰণে অনুৰোধ জনাইছোঁ। তফাজুল আলী আমাৰ পানেৰী প্ৰাক্তন কংগ্ৰেছ কৰ্মী, ইছলামউদ্দিন আহমেদ, সাইদুল ইসলাম তেখেতৰ এজন সক্ৰিয় কংগ্ৰেছ কৰ্মী আছিল, তেখেতেও আজি দলত যোগদান কৰিব। লগতে তেখেতে আমাৰ সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াকে অসমীয়া স্বাভিমান গোলাম গামোচাৰে সন্মান দিবৰ কাৰণে আহিছে, তেখেতকো মই সন্মান দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে অনুৰোধ জনাইছোঁ স্বপ্ন বাগানৰ ৰফিক আলীক আমি যোগদান কাৰ্যসূচীত অহাৰ কাৰণে অনুৰোধ জনাইছোঁ, অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত বহুত কাৰ্যকৰ্তা কংগ্ৰেছৰ বহু কৰ্মী আমাৰ লগত যোগাযোগ কৰি আছে। আজি সময় যিহেতু একেবাৰে পাকৰ। ভাৰত মাতা কি দিলীপ শইকীয়া, ভৱেশ কলিতা, ভুইবলা নাইক, ভাৰত মাতা কি পদুম ফুল, মোৰ সন্মুখত কোনো প্ৰত্যাহ্বান নাই, অলপ প্ৰত্যাহ্বান বৰষুণ হৈ পৰিছে, প্ৰতিকূল বতৰকো নেওচি ৰাইজ ওলাই আহিছে। আৰু আমাৰ আপোনালোকেও অৱগত, আমি সকলোৱে জানো যে আমাৰ ৰঙিয়া সমষ্টিৰ হায়েষ্ট আমাৰ অসমীয়া খিলঞ্জীয়া মুছলমান থকা এইখন পঞ্চায়ত প্ৰায় 95% আছে। আৰু তেওঁলোকে আজি হিলদল ভাঙি ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে এই প্ৰতিকূল বতৰকো নেওচি বৰষুণত ভিজি আমাৰ সভালৈ ওলাই আহিছে। আৰু তেওঁলোকে মন বান্ধি লৈছে যে সমাগত যি 9 তাৰিখৰ নিৰ্বাচন, এই নিৰ্বাচনত তেওঁলোকে উন্নয়নৰ স্বাৰ্থত আছে। আৰু উন্নয়নৰ স্বাৰ্থ ৰাখিয়ে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে অৰ্থাৎ মোক সমৰ্থন দিবলৈ ওলাই আহিছে। কিমানমান ভোটাৰ আছে এই ইয়াতে 9,750টা ভোট আছে, 750টা। এটা সময়ত কংগ্ৰেছৰ দুৰ্গ একদম অক্ষত দুৰ্গ আছিল। আজি তেওঁলোকে কৈছে যে আমি কংগ্ৰেছক বিদায় দিছোঁ। আৰু ইয়াত কেইবাজনো উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীয়ে কোনো বিনা পইচাই চাকৰি পাইছে, ডাঙৰ কথা সেইটো। ইয়াত ৰেচন কাৰ্ড ফ্ৰী পাইছে, ফ্ৰী চাউল পাইছে, ইয়াত অৰুণোদয় আঁচনি পাইছে, ইয়াত উদ্যমিতাৰ পইচা পাইছে। যে তেওঁলোকে কৈছে যে আমাৰ ঈদ খোৱাৰ কাৰণে সুবিধা হৈছে, ঈদৰ আগে আমি 10,000 টকা পাইছোঁ। এইটো আটাইতকৈ ডাঙৰ কথা যে মুছলমানে ৰাইজৰ পৰা তেওঁলোকে ভোটটো নি আছিল। আৰু এই খিলঞ্জীয়া অসমীয়া মুছলমানকেইটাক তেওঁলোকে ঠগি আছিল বছৰ ধৰি। আজি তেওঁলোকৰ মুখেৰে কৈছে যে আমি আৰু তেওঁলোকৰ লগত নাথাকোঁ। আৰু আমাৰো ল'ৰা ছোৱালী এতিয়া শিক্ষিত হৈছে, আমাৰ ল'ৰা ছোৱালী নিযুত মইনাৰ পইচা পাইছে, তেওঁলোকে থিয় কৰাই দিছে। তেওঁলোকৰ ছোৱালীয়ে স্কুটি পাইছে, যিখিনি কংগ্ৰেছে দিব পৰা নাছিল। তেনেকুৱাই হৈছে। মই বিৰা পোৱা নাই, তাৰমানে আমাৰ কিছুমান বিৰা থাকিব না লগত, কাক দিব লাগে কাক দিব নালাগে। মই সকলোকে দিব বিচাৰোঁ, কিন্তু কিছুমানে ভোট নিদিয়া মানুহক অকণমান তেওঁলোকে অলপ অবজেকশ্যন কৰে। সেইকাৰণে এইবাৰ কৈছে যে বিৰা চিৰা নাথাকে, ইয়াত সকলোৱে ভোট দিব, সকলোকে আমি আঁচনিৰে সমাহিত কৰিব। কোনো প্ৰত্যাহ্বান জনাব নাই। মই কৈছোঁ অলপ বতৰে আমাক দিগদাৰ কৰি আছে, জনতাই আমাক বিচাৰি আছে। তেনেকৈ ইয়াত ধুনীয়া ৰাইজে আজি 3খন সভা পাতিছে, আৰু 3খনতে লোকালোকাৰ নহ'ব। জনতা আছে লগত, আমি জনতাৰ হৃদয়ত আছোঁ, সন্মানৰ ৰাইজৰ অন্তৰত আছোঁ। যি মানুহ অন্তৰত থাকে তেওঁৰ কোনো হেৰি নাথাকে, শংকা নাথাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।